হেল্ল' ভিউৱাৰ্ছ, প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই এই ক্লাছত তোমালোকলৈ আগবঢ়াইছোঁ মেট্ৰিক পৰীক্ষাৰ বাবে এটি গুৰুত্বপূৰ্ণ ৰচনা এছে এইম ইন লাইফ। এইম ইন লাইফ মানে কি হয়? এইম ইন লাইফ অৰ্থাৎ জীৱনৰ লক্ষ্য। জীৱনৰ প্ৰত্যেক মানুহৰ এটা কি লক্ষ্য থাকে, উদ্দেশ্য থাকে। ইন্ট্ৰডাকশ্যন। এভৰি মেন, প্ৰত্যেকজন মানুহৰ মাষ্ট হেভ এন এইম ইন লাইফ। প্ৰত্যেক মানুহৰ মাষ্ট হেভ থাকিব লাগে এন এইম ইন লাইফ, এটা জীৱনৰ লক্ষ্য থাকিব লাগে। এন এইমলেছ মেন, এজন উদ্দেশ্যহীন মানুহ ইজ লাইক এ শ্বিপ, এটা জাহাজৰ নিচিনা উইথাউট এ ৰাডাৰ। ৰাডাৰ অৰ্থাৎ বৈঠা নোহোৱাকৈ এখন নাও বা জাহাজ যেনেকুৱা অৱস্থা হয়, ঠিক তেনেদৰে এজন উদ্দেশ্যহীন মানুহৰ একেই অৱস্থা। যেনেকুৱা এ ৰাডাৰ ডাইৰেক্টছ দ্য কোৰ্চ অফ এ শ্বিপ to sail in the proper direction. এই ৰাডাৰ, এটা বৈঠা, ডাইৰেক্টছ মানে নিয়ন্ত্ৰণ কৰে, দ্য কোৰ্চ অফ এ শ্বিপ, জাহাজৰ নিয়ন্ত্ৰণখিনি কি কৰে? নিয়ন্ত্ৰণ কৰে, গতিবিধিকে নিয়ন্ত্ৰণ কৰে। টু চেইল ইন মানে চলিবলৈ, ইন দ্য প্ৰপাৰ ডাইৰেকশ্যন, এটা নিৰ্দিষ্ট দিশত। মানে এখন জাহাজ কোন দিশে যাব, কোন দিশে নাযাব, সেই জাহাজখনৰ যিটো ৰাডাৰ থাকে, বৈঠা থাকে, সেই ৰাডাৰটোৱে এই জাহাজখন কোন দিশে যাব সেইটো কি কৰে? পৰিচালনা কৰে। চিমিলাৰলি মানে একেদৰে এ মেন উইথাউট এ ডেফিনিট এইম কেন নট ছাকচেছ ইন লাইফ। ঠিক এনেদৰে এজন মানুহে তেওঁৰ জীৱনৰ উদ্দেশ্য নোহোৱাকৈ কেতিয়াও জীৱনত তেওঁ কি কৰে? উন্নতি কৰিব নোৱাৰে। মাই এইম ইন লাইফ, মাই এইম ইন লাইফ, মোৰ জীৱনৰ উদ্দেশ্য। ইয়াত মিষ্টেক হৈ আছে, এমটো নহ'ব ইয়াত। আই এম ষ্টিল ইন মাই টিনছ, মই এতিয়াও সৰু হৈয়ে আছোঁ। ইট ইজ ডিফিকাল্ট ফৰ মি, এইটো মোৰ কাৰণে, ইট ইজ ডিফিকাল্ট ফৰ মি, এইটো মোৰ কাৰণে ডিফিকাল্ট মানে কঠিন। টু চুজ দ্য ৰাইট এইম, শুদ্ধ লক্ষ্যটো ইন লাইফ, জীৱনত। মই এতিয়াও কি কৈছোঁ? আই এম ষ্টিল ইন মাই টিন, মই এতিয়াও সৰু হৈ আছোঁ। ইট ইজ ডিফিকাল্ট ফৰ মি, এইটো মোৰ কাৰণে বৰ কঠিন। টু চুজ দ্য ৰাইট এইম ইন লাইফ, মোৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো মোৰ কাৰণে বৰ কি কঠিন। বাট ষ্টিল আই হেভ চুজেন এ ডেফিনিট এইম ইন লাইফ, কিন্তু মই এটা নিৰ্দিষ্ট জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। মাই এইম ইন লাইফ ইজ টু বি এ ডক্টৰ, মোৰ জীৱনৰ লক্ষ্যটো হৈছে এজন চিকিৎসক হোৱা। ৰিজন অফ চইচ, ৰিজন মানে কাৰণ, অফ চইচ মানে পচন্দৰ কাৰণ, অৰ্থাৎ মই যে এজন ডক্টৰ হ'ম ইয়াৰ কাৰণটো কি? আই হেভ চজেন, মই পচন্দ কৰিছোঁ। মাই এইম ইন লাইফ, মোৰ জীৱনৰ লক্ষ্য। ফৰ মোৰ দেন ওৱান ৰিজন, এটাতকৈ বেছি কাৰণত মই মোৰ কি কৰিছোঁ? জীৱনত মোৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। More than 70% of people in our country, আমাৰ দেশৰ 70% বেছি মানুহে লিভ ইন ভিলেজ, গাঁৱত বাস কৰে। most of them, সিহঁতৰ বেছিভাগ, লিভ ইন পুৱাৰ হাৰ্ড, সিহঁতে বেছিভাগ জুপুৰি ঘৰত বাস কৰে। এণ্ড লিভ ফ্ৰম হেণ্ড এণ্ড মাউথ, আৰু লিভ ফ্ৰম হেণ্ড এণ্ড মাউথ মানে কোনোৰকম
পেটে ভাতে খাই, হ্যান্ড এণ্ড মাউথ মানে পেটে ভাতে মানে অলপ ইনকাম কৰি তেওঁ কি কৰে, জীৱন নিৰ্বাহ কৰে। মেনি অফ দেম সিহঁতৰ বেছিভাগ ডাই উইথাউট এনি প্ৰপাৰ ট্ৰিটমেণ্ট, সিহঁতৰ বেছিভাগে কি কৰে, প্ৰপাৰ ট্ৰিটমেণ্ট মানে সঠিক চিকিৎসাৰ অবিহনে কি কৰে, মৃত্যুবৰণ কৰিবলগীয়া হয়। They not have enough means to go to town. They not have enough means to go towns or cities for treatment. সিহঁতে টাউন বা অৰ্থাৎ চহৰ বা নগৰত যাবলৈ তেওঁলোকৰ চিকিৎসা কৰিবলৈ তেওঁৰ যথেষ্ট পৰিমাণ কি নাই, সুবিধা নাই তাৰ। So I want to be a doctor. গতিকে মই এজন ডক্তৰ হ'ব বিচাৰোঁ। To serve my countrymen, এই দেশৰ মানুহক সেৱা কৰিবৰ কাৰণে, who live in villages, যিসকলে গাঁৱত বাস কৰে। Conclusion, সামৰণি। I have chosen my aim, মই মোৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। Now I have been trying my utmost to realize this aim. আৰু মই এইটো মোৰ জীৱনৰ লক্ষ্যটো মই পৰিপূৰ্ণ কৰিব বিচাৰোঁ। I have realized, মই উপলব্ধি কৰিছোঁ, that I have realized that I shall be able to become successful. মই উপলব্ধি কৰিছোঁ যে মই মোৰ এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পাৰিম। All of us should have an aim in life. প্ৰত্যেকৰে সকলো মানুহৰে জীৱনত এটা লক্ষ্য থাকিব লাগে। And try to reach it, আৰু এইটো পূৰা কৰিবলৈ চেষ্টা কৰা উচিত। এইখিনি আছিল আজিৰ এইম ইন লাইফৰ অতি সহজ সৰল ভাষাত লিখা। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।